অসম এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মনোমোহা ৰাজ্য। শাৰী শাৰী পাহাৰৰ মাজে মাজে স্ফটিকৰ দৰে নিৰ্মল জলৰাশিৰে অকাই পকাই বৈ যোৱা পাহাৰীয়া নৈসমূহৰ মাজত লুকাই থকা মনোমোহা পৰিৱেশৰ নান্দনিক সৌন্দৰ্যই ৰাজ্যখনক আৰু অধিক মনোমোহা কৰি তুলিছে। কঠিন শিলাস্তৰৰ বুকুৱেদি ওলাই অহা নিৰ্মল জলৰাশিৰে শিলে শিলে ঠেকা খাই তললৈ বৈ অহা পাহাৰীয়া নিজৰাৰ প্ৰাকৃতিক সৌন্দৰ্যই মানৱ জাতিক বাৰুকৈ আকৰ্ষণ কৰে। ৰাজ্যখনৰ অধিকাংশ অঞ্চল বনাঞ্চলেৰে আগুৰি আছে আৰু এই বনাঞ্চলসমূহত বিভিন্ন ধৰণৰ পশু পক্ষী জীৱ জন্তু বিৰাজমান। অসমৰ বনাঞ্চলসমূহত দেখিবলৈ পোৱা বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু পশু পক্ষীসমূহৰ ভিতৰত এক বিৰল প্ৰজাতিৰ প্ৰাণী হ'ল সোণালী বান্দৰ। এই বিৰল প্ৰজাতিৰ বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ বিষয়ে কিছু কথা জানিবলৈ আমি যাত্ৰা কৰিছিলোঁ বঙাইগাঁও জিলাৰ কাকৈজানা বনাঞ্চললৈ। কাকৈজানা সংৰক্ষিত বনাঞ্চল অসমৰ বঙাইগাঁও জিলাত অৱস্থিত। ইয়াৰ মুখ্য আকৰ্ষণ হৈছে বিলুপ্তপ্ৰায় সোণালী বান্দৰ। কাকৈজানা বনাঞ্চলখন ৩৪খন গাঁৱৰে আগুৰি আছে। সোণালী বান্দৰ এই ৩৪খন গাঁৱৰ গৌৰৱ। কাকৈজানা এতিয়া সকলোৰে বিখ্যাত আৰু তাত আমি সকলোৱে জানো যে তাত এণ্ডেঞ্জাৰ্ড স্পেচিছ বুলি যাক কোৱা হয়, যে গল্ডেন লেংগুৰ বুলি সোণালী বান্দৰ বুলি কোৱা হয়। সোণালী বান্দৰৰ কাৰণে বিখ্যাত আৰু দেশৰ অতি কম সংখ্যক ঠাইতহে সেই সোণালী বান্দৰৰ আছে আৰু আমি জনাত আমাৰ সমীক্ষা মতে যে প্ৰায় ৫০০ সোণালী বান্দৰ এই কাকৈজানা আৰু ইয়াৰ আশে পাশে থকা পাহাৰত তেওঁলোকৰ বাসস্থান। কাকৈজানা বনাঞ্চলত বহু সংগঠন, বহু স্বেচ্ছাসেৱী অনুষ্ঠান নাইবা ব্যক্তি বিশেষে সোণালী বান্দৰ সংৰক্ষণৰ হকে কাম কৰি আহিছে। তাৰে ভিতৰত আমি নাম ল'ব লাগিব হৰমোহন ৰাভাৰ। হৰমোহন ৰাভাই এই সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত এজন পৰ্যটন গাইড, এজন প্ৰকৃতিবিদ হিচাপে যথেষ্ট আগভাগ লোৱা দেখা গৈছে। আপুনি কেতিয়াৰ পৰা প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত হ'লে, মানে প্ৰকৃতিৰ লগত জড়িত কামসমূহ কৰিবলৈ আপুনি কেনেদৰে অনুপ্ৰাণিত হ'ল? এইটো সংক্ৰান্তত মানে মই এটাই ক'ব খুজিছোঁ যে মোৰ প্ৰকৃতি লাইনত আজি ২৩ বছৰ ধৰি মই কাম কৰি আছোঁ। তাৰপিছত এনেকৈ কাম কৰি থাকোঁতে মানে কাম কৰাৰ মোৰ মেইন ইচ্ছাটো অহাটো মই ক'ব খুজিছোঁ যে আমাৰ ইয়াত বিশেষকৈ সোণালী বান্দৰ পায়। সোণালী বান্দৰটো আমি নাজানো তেতিয়া, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মানে এইটো আমাৰ গাঁৱৰ মানুহবিলাকে কৈছিল যে এইটো বগা বান্দৰ বুলি কৈছিল। তাৰপিছত কোনোবাই কয় হনুমান বান্দৰ, এনেকৈ নামটো চলি আছিল। পিছত আহি গম পালোঁ যে ইয়াৰ নাম গল্ডেন লেংগুৰ, মানে সোণালী বান্দৰ। তেতিয়া আমি গম পালোঁ যে সোণালী বান্দৰ, আৰু এই সোণালী বান্দৰটো পৃথিৱীৰ ক'তো নাপায়, খালি আমাৰ কেইখনমান জিলা আৰু জিলাতহে পায়। আপোনাৰ ধৰি লওক আৰু ভূটানত পায়, এখন আমাৰ নিচে কাষতে থকা ভূটানত পায়, আৰু আপোনাৰ আমাৰ চিৰাং, কোকৰাঝাৰ, আমাৰ কাকৈজানা এনেকুৱাকৈ অলপমান জেগাতহে পায়। আমাৰ ক'বলৈ গ'লে মানাসৰ পৰা আমাৰ লাষ্ট বৰ্ডাৰ হৈছে শংকোচ নদী। শংকোচ নদীলৈকেহে সোণালী বান্দৰটো পায়, আৰু পৃথিৱীৰ আপাৰ অসমত বুলি ক'লেও তাতেও নাপায়। আমাৰ যেনেকৈ নিয়াৰেষ্ট মানে ডিষ্ট্ৰিক্ট আছে গোৱালপাৰা, যিকোনো মানে জিলাতে নাপায়, কেইখনমান আমাৰ জিলাতহে এইটো গল্ডেন লেংগুৰটো পায়।
বঙাইগাঁও জিলাৰ কাকৈজানা বনাঞ্চলত উপলব্ধ হোৱা সোণালী বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত হৰমোহন ৰাভাই এজন প্ৰকৃতিবিদ হিচাপে নিজেই কাম কৰাৰ উপৰিও অঞ্চলটোৰ ৰাইজক লগত লৈ সোণালী বান্দৰৰ খাদ্যৰ বাবে বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰা আমি লক্ষ্য কৰিছিলোঁ। আমি দেখিবলৈ পাইছোঁ বহু লোকে ইয়াতে গছপুলি ৰোপণ কৰি আছে। কিহৰ বাবে কৰা হৈছে এইখিনি জানিব বিচাৰিছোঁ। এইখিনি আমাৰ প্লেণ্টেশ্যন মানে কৰা হৈছে এটা কাৰণতে যে আমাৰ কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টখন মানে যিমানবিলাক মানে গছ আছে গোটেইখিনি বেছিভাগে মানে চেগুন। তাৰ কাৰণে আমাৰ এইবাৰ বুলি নহয়, আমি বছৰে বছৰে এনেকুৱা পদক্ষেপ লৈ আছোঁ যে আমাৰ গাঁৱৰ ৰাইজেও কিছুমান প্ৰকৃতি প্ৰেমীসকলেও গোটেইখিনি মানে সোণালী বান্দৰৰ ওপৰত এনেকুৱা ভাৱত গুৰুত্ব দিছে যে সোণালী বান্দৰ সংৰক্ষণ কৰিব লগা হ'লে আমি মানে মেইন হ'ল ফল মূল গছ আমি ৰোপণ কৰিব লাগিব। তাৰ কাৰণে গোটেই কাকৈজানাবাসী, গোটেই আমাৰ জিলা পৰিষদৰ ফালৰ পৰা হওক বা আমাৰ ডিচি ছাৰে বহুত সহায় কৰিছে যে গল্ডেন লেংগুৰটো বচাব লগা হ'লে আমি খোৱা খাদ্যৰ ফল মূল গছৰ মানে ৰোপণ কৰিব লাগিব। তাৰ কাৰণে এই ধৰণে আমি কামবিলাক কৰি আছোঁ। আজি বহু বছৰ ধৰি এনেকৈ কাম কৰি আছোঁ। আৰু আমাৰ এই 2025তো আমাক ডিচি ছাৰে সোণালী বান্দৰ, অকল সোণালী বান্দৰ ফল মূলৰ মানে যিবিলাক সোণালী বান্দৰে খায়, পাত ফল যিবিলাক খায়, আৰু ফল মূল বুলিয়ে নহয়, খালি সোণালী বান্দৰ কাৰণেও নহয়, আমাৰ গোটেইখিনি চৰাই চিৰিকটি গোটেইখিনি জীৱকুল যাতে বাচে তাৰ কাৰণে আমি গোটেই চেগুনটো বাদ দি আমি গোটেইখিনি আমাৰ যিবিলাক আমি নিজে খাওঁ ফল মূল গছ, আম, কঁঠাল, জাম, এইবিলাক গোটেইখিনি আমি প্লেণ্টেশ্যন কৰাৰ ব্যৱস্থা কৰি আছোঁ। আৰু গোটেই খালি আমি অকলে নহয়, আৰু বহুত প্ৰকৃতিপ্ৰেমী মানুহ আছে, চবেই মিলি আমি এই কামখিনি কৰি আছোঁ। আৰু ইয়াৰ মেইন মানুহ বুলি ক'ব লগা হ'লে আমাৰ ডিচি ছাৰে আমাৰ ইয়াতে অহাৰ পিছত এনেকুৱা ভাৱত সহায় কৰিছে, বহুত মানে তেওঁৰ বহুত অৱদান মানে ক'ব নোৱাৰি। আমি যেটো দেখিবলৈ পাইছোঁ চাৰিওফালে ফেন্সিং দিয়া আছে, এটা বিশেষ সংৰক্ষিত মানে এলেকাৰ নিচিনা লাগিছে। এই স্থানটো আপোনালোকক বিশেষভাৱে নিৰ্বাচন কৰি দিয়া হৈছে নেকি প্ৰশাসনৰ ফালৰ পৰা? এই স্থানটো আমাক ডিএফও ছাৰে আমাক জাগাখিনি ধৰি দিছে, এইখিনি জেগাত আপোনালোকে প্লেণ্টেশ্যন কৰিব পাৰে। তেনেকৈ গছপুলিখিনি আপোনালোকে ক'ৰ পৰা আনে? গছপুলিখিনি আমি নাৰ্চাৰীৰ পৰা লওঁ। আমাৰ যিহেতু আমাৰ ফৰেষ্টৰ নাৰ্চাৰী আছে, নাৰ্চাৰীৰ পৰা ৰুই, কাৰণ আমি বেলেগ গছ ৰুব নোৱাৰোঁ, আমি অকল ফল মূল গছহে আমি ইয়াতে ৰুওঁ। এই যিখিনি দেখিছোঁ গাঁওবাসীখিনিৰ গাঁওখনৰ নাম কি ক'লে আপোনালোকৰ? এইখিনি হ'ল আমাৰ কাকৈজানা ঠাকুৰানীপাৰা গাঁওবাসী মানে আপোনাৰ লগত সহযোগ কৰি সুন্দৰভাৱে সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত লাগি আছে। আৰু অকল ঠাকুৰানীপাৰাতে নহয়, আমাৰ বিভিন্ন জেগাত প্লেণ্টেশ্যন হ'ব। আৰু আমাৰ নেক্সট আমাৰ বামুণগাঁও ৰিজাৰ্ভ ফৰেষ্ট আছে। এই কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টৰ লগতে আমাৰ অলপ দূৰতে আমাৰ বামুণগাঁও ৰিজাৰ্ভ ফৰেষ্ট আছে, তাতেও আমাৰ প্লেণ্টেশ্যনৰ ব্যৱস্থা হৈ আছে, খালি অকল ফল মূলৰ গছ। এনেকৈ কামবিলাক আমি কৰি আছোঁ। হৰমোহন ৰাভাই অঞ্চলটোৰ পুৰুষ মহিলা উভয়কে লগত লৈ সোণালী বান্দৰৰ সংৰক্ষণৰ কাৰণে বিভিন্ন ধৰণৰ সজাগতা আৰু লগতে বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰি অঞ্চলটোক এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেখেতে একচুৱেলি আমাৰ যিবিলাক আমাৰ এই কাকৈজানা অভয়াৰণ্যৰ যিখিনি আমাৰ গছ গছনিৰ পৰা আদি কৰি যিখিনি আমাৰ সোণালীৰ বান্দৰ সেইখিনি ৰক্ষণাবেক্ষণ কৰি আছে, তেওঁলোকে ফৰেষ্টৰ লগত যিখিনি আমাৰ যোগাযোগ কৰিবলৈ, প্ৰশাসনৰ লগত যোগাযোগ কৰি যিখিনি আমাৰ তেওঁলোকক ৰক্ষণাবেক্ষণ দিব লাগে, তেওঁ সম্পূৰ্ণভাৱে কৰি আছে। সেইকাৰণে তেওঁলোকৰ আমি ৰাইজে তেওঁলোকৰ আমি সহায় সহযোগ কৰোঁ। তেওঁক আমি প্ৰত্যেকটা ক্ষেত্ৰত যেতিয়া মাতে আমাক তেওঁলোকৰ ওচৰত আমি যাওঁ, যি কৰিব কয় বা আমি যি ধৰণে আমি সোণালী বান্দৰ ৰক্ষণাবেক্ষণ দিব লাগে সেইবিলাক তেওঁ আমাক এডভাইচ কৰে, তেওঁক আমি সেইমতে আমি কৰি দিওঁ। কাকৈজানা অঞ্চলটো সোণালী বান্দৰৰ বাবে বিখ্যাত। আমি বনাঞ্চলখনৰ আশে পাশে থকা গাঁওসমূহত দেখিবলৈ পাইছিলোঁ ৬০টাকৈ বিৰল প্ৰজাতিৰ সোণালী বান্দৰৰ অৱস্থিতি। জাকপাতি বান্দৰবোৰ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ ঘূৰি ফুৰা আমি দেখা পাইছিলোঁ। সোণালী বান্দৰৰ আচৰণ আৰু প্ৰকৃতি কেনেকুৱা ধৰণে বুলি আপুনি ক'ব বিচাৰিব? সোণালী বান্দৰটো এনেকুৱা এটা আমাৰ জেগাত আছে যি নেকি মানে একদম আচৰিত। মানে ইয়াৰ যিটো এটা মানে আচৰিত কথা মানে যে সোণালী বান্দৰৰ বিষয়ে বুলি ক'ব লগা হ'লে মানে মন মানে এনেকুৱা এটা মানে হৈ যায় যে সোণালী বান্দৰে আমাক দুটা ৰঙত আমি দেখা পাওঁ।
এটা হৈছে আমাৰ বাৰিষা ছিজনত আপোনাৰ গোটেই গাটো মানে শৰীৰটো আপোনাৰ মানে সোণালী ৰং হ'ব আৰু গোটেই আমাৰ যেতিয়া ঠাণ্ডা ছিজন আহিব ড্ৰাই ছিজনত আমাৰ একদম বগা চিকচিকা বগা হ'ব মানে আমি এটা বস্তুক আমি দুটা ৰূপত দেখা পাওঁ তাৰ কাৰণে ই বহুত মানে महत्वपूर्ण বুলি ক'ব লাগিব যে আমাৰ যি জায়গাত আছে সোণালী বান্দৰ আৰু ইয়াৰ বিহেভিয়াৰ যেটো বিহেভিয়াৰ ইয়াৰ বহুত শান্ত বেলেগ মূলুৱা বান্দৰৰ নিচিনা নহয় আমাৰ বিভিন্ন জাতৰ মানে আমাৰ প্ৰাইমেৰী স্পিচিছ আছে কিন্তু আমাৰ এই সোণালী বান্দৰটোৰ নিচিনা মানে নাই কিয়া ভদ্ৰ বান্দৰ নাই বুলি ক'ব পাৰি আৰু এটা কথা জানিব বিচাৰিছো যেটো কাকজানা ৰিজাৰ্ভ ফৰেষ্টখনতে সোণালী বান্দৰ থাকে কাখৰীয়া আপোনালোকৰ গাঁও কিমান আছে কাকজানাত আমাৰ কাকজানা বুলি যিখন আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে ইয়াতে আমাৰ আছে 34 ভিলেজ 34 ভিলেজত আমাৰ 7 কমিউনিটি আমাৰ লোক আছে আমাৰ বিভিন্ন নেপালী আছে আপোনাৰ এই ৰাভা জনগোষ্ঠী কোচ ৰাজবংশী বড়ো গাৰো মানে এনেকৈ লগ লাগি আমাৰ 7টা কমিউনিটি ইয়াতে আমি এই কাকজানা ৰিজাৰ্ভ ফৰেষ্টখন আমি চাই আছো হৰমোহন ৰাভাৰ সহযোগী সঞ্জীৱ ৰায়ে আমাৰ আগত সোণালী বান্দৰৰ বিষয়ে কিছু কথা ব্যক্ত কৰে কাকজানা হয় যথেষ্ট প্ৰাকৃতিকভাৱে চহকী তথাপিও পৰ্যটকসকলক লৈ আপোনালোকৰ সম্ভাৱনা কেনেকুৱা ধৰণে আছে বিগত দিনৰ পৰা মানে এনেকুৱা হৈছিলে আগতে আমি 2009 মানৰ পৰা ষ্টাৰ্ট দিছিলোঁ তেতিয়া আমাৰ মানাখৰ পৰা আমি গেষ্ট আনিছিলোঁ প্ৰথম অষ্ট্ৰেলিয়াৰ পৰা গেষ্ট আহিছিলে তেতিয়া হোমষ্টে এটা আমি ঘৰতে ৰেডি কৰিছোঁ ঠাকুৰানী খৰাপাৰা বুলি কিনে তাতে আমি গোটেই ফুড মানে আমাৰ যিখিনি থলুৱা খাদ্য আছে থলুৱা খাদ্য আমি খাবলৈ দিছিলোঁ তো তেখেতসকলে খুব এনজয় কৰিছিলে ইয়াৰ খাদ্যখিনি খাই মেলি কিনে তো লোৱাৰ আছামৰ খাদ্যখিনি অলপ টোটেলি ডিফাৰেণ্ট তো সেই বস্তুখিনি খাই সিহঁতি ভাল পাইছিলে আৰু তেনেকৈ পৰ্যটকৰ আগমন ঘটিল হয় তেনেকৈ প্ৰথম আহাৰ পিছত আমি তেনেকৈ লাহে লাহে কৰি কিনে বাঢ়ি গৈ গৈ আজিৰ তাৰিখত যোৱা 2023-24ত আপোনাৰ কমচে কম আপোনাৰ 300 এবভ ফৰেনাৰ আমাৰ আহিছে মানে ফৰেনাৰ আহিছে তাৰ সমান্তৰালভাৱে আমাৰ অসমৰ পৰ্যটক কেনেকুৱা ধৰণে অসমৰ পৰ্যটক আমাৰ আহি আছে বিশেষকৈ আমাৰ ইণ্ডিয়াৰ যিখিনি আমাৰ ফটোগ্ৰাফাৰ ওয়াইল্ড লাইফ ফটোগ্ৰাফাৰ যিখিনি আছে খুব ইণ্টাৰেষ্টেড এইটো লৈ কিনে স্পেচিয়েলি ফৰ গোল্ডেন লেংগুৰ লৈ কিনে বহুতৰ মানে এটা মনৰ ভাৱবিলাক অলপ বেলেগ ধৰণৰ এইটো স্পেচিছ নাপায় তো ইয়াত মানে ধুনীয়াকৈ পাই আছে এইটো লৈ খুব এনজয় কৰে মানে হয় আৰু এটা কথা জানিব বিচাৰিছো পৰ্যটকসকলে ইয়ালৈ আহে সোণালী বান্দৰৰ উপৰিও আৰু দেখিবলগীয়া তেনেকুৱা কিবা জীৱ-জন্তু আছে নেকি হয় ইয়াত মানে চাইনিজ পেংগোলিন আছে আৰু লগতে আপোনাৰ ইয়াত বহুত ধৰণৰ জীৱ-জন্তু আছে যেনেকৈ আপোনাৰ লেপাৰ্ড কেট তেনেকৈ মানে কেট ফেমিলি আছে চিবেট আছে আপোনাৰ প্ৰকোপাইন আছে তেনেকৈ আছে আৰু স্নেক্স আমাৰ সাপৰ লৈ কিনে আমি ৰাছেল ভাইপাৰ আমাৰ সাপৰ লৈ কিনে আমি ইয়াত খুব এতিয়া এটা মানে বঙাইগাঁও বুলি ক'লে চবেই এটা মানে ৰাছেল ভাইপাৰটো ইয়াত পায় তেনেকৈ আমি ইয়াত চৰাই আপোনাৰ কমচে কম আপোনাৰ 100 স্পেচিছ পাই আছোঁ আমি ইয়াত যেনেকৈ আগতে আমি ব্লেক ইগল নাপাইছিলে ব্লেক ইগল পাই আছোঁ তাৰপিছত আপোনাৰ বাৰ্ডছ স্পেচিছ আমি বহুত পাই আছোঁ এতিয়া আমি লাহে লাহে আমি আৰু অলপমান এক্সটেণ্ড কৰি আছোঁ ইয়াত আপোনাৰ গ্ৰাছলেণ্ড বাৰ্ডৰ কাৰণে আমি ভাল এটা মানে পৰ্যটকৰ কাৰণে ভাল এটা প্লেচ এটা আমি ধুনীয়াকৈ ওলাই আছোঁ তো সেইটো এটা মানে ভাল চৰাইৰ কাৰণেও বহুত ধুনীয়া এটা হেৰি হৈ আছে হয় আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু পৰ্যটকস্থলী হিচাপে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সেই অঞ্চলটোৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিব লাগে আৰু পৰ্যটকসকলেতো পটককৈ গম নাপায় এই অঞ্চলত আমুক বস্তুটো পোৱা যায় তেনে ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ব্যৱস্থা এইটো লৈ মানে আমি প্ৰথমতে আমি এটা লৈ মানে আমি এটা মানে চিন্তা আছিলে যে আমি লাহে লাহে আমি ইয়াৰ এৱাৰনেছ কৰিলোঁ মানুহখিনি এৱাৰনেছ কৰাৰ পিছত গাঁৱৰ ৰাইজক এৱাৰনেছ কৰাৰ পিছত আজিৰ তাৰিখতো বহুত আৰু বাকী আছে আৰু কৰি আছোঁ লগতে ছ'চিয়েল মিডিয়াটো আমাৰ দৰকাৰ আছে ছ'চিয়েল মিডিয়াটো আমাৰ ফাৰ্ষ্ট অফ অল এই ছ'চিয়েল মিডিয়া হ'লে আমাৰ বহুতখিনি প্লেটফৰ্ম আমাৰ আগুৱাই যায় তো এতিয়া নিউ জেনেৰেশ্যনখিনি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি বহুতখিনি বস্তু আগুৱাই আছে তো তেনেকৈ আমি ইয়াৰ সোণালী বান্দৰৰ সংক্ৰান্তটো আমি তেনেকৈ আগুৱাই আছোঁ অলপ অলপ আৰু এটা কথা জানিব বিচাৰিছোঁ আপুনি আপোনালোকৰ গাঁৱৰে এই সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত বা সৰ্পৰ লগত জড়িত ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা হৰমোহন ৰাভা নামৰ ব্যক্তিজনক চিনি পায় নেকি হয় নিশ্চয়
মোৰ ক'ব গ'লে ভাইটি মোৰ বন্ধু ক'ব গ'লে আমি একেলগে কাম কৰি আছোঁ হয় আৰু লগতে আমাৰ দুটা হোমষ্টে আছে আমি হোমষ্টেকেইটাৰ এজ এ গাইড হিচাপত কাম কৰি আছোঁ আমি প্ৰথম বঙাইগাঁও ডিষ্ট্ৰিক্টত আমি ইয়াত গাইড হিচাপত কাম কৰি আছোঁ আজিৰ তাৰিখতো আমি ফৰেন যিমান আমাৰ ডেলিগেশ্যন যিবিলাক আহে লগতে আমাৰ ইণ্ডিয়ান যিখিনি ফটোগ্ৰাফাৰ আহে আৰু লগতে আমাৰ নেটজিঅ' আমাৰ লগত কাম কৰি আছে এতিয়া BBCৰ পৰা মানুহ আহি কাম কৰি আছে তো আমি একেলগতে ইয়াৰ যিবিলাক গাঁৱৰ ৰাইজ আছে গাঁৱৰ যিবিলাক আমাৰ নতুন যুৱ প্ৰজন্ম যিবিলাক আছে তেখেতসকলক আমি ইনভলভমেণ্ট কৰি কিনে কাম কৰি আছোঁ আপুনি আৰু ৰাভাদেৱ আপোনালোকে একেলগে কাম কৰি আছোঁ বৰ্তমান সময়ত খাদ্যৰ অভাৱত বহুতো সোণালী বান্দৰ হাবিৰ পৰা জনবহুল এলেকালৈ নামি অহাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হৈছিল দেখা পালোঁ যে সোণালী বান্দৰ আমাৰ বহুত মানে মৃত্যুমুখত পৰিছে যে মেইন কথাটো হৈছে আমাৰ খাদ্য অভাৱ কাকৈজানা বুলি ক'লে কাকৈজানাত মানে সোণালী বান্দৰৰ কাৰণে খোৱা খাদ্য বস্তু একোৱেই মানে নাই বুলি ক'ব পাৰি কাৰণ ইয়াতে গোটেইখিনি চেগুন তাৰ কাৰণে খাদ্যৰ সন্ধানত সোণালী বান্দৰবিলাকে আমাৰ জংঘলৰ পৰা আজি গাঁৱত সোমাই আছে আৰু গাঁৱত সোমালে বহুত খোৱা খাদ্য বস্তু এইবিলাক পায় তাৰ কাৰণে গোটেই সোণালী বান্দৰবিলাক গাঁৱত গুচি গৈ থাকে তাৰপিছত যাওঁতে আমাৰ তেতিয়া আছিল আমাৰ ৰাস্তাটো যিটো আমাৰ নেশ্যনেল হাইৱে আছে ৰাস্তাটো একেবাৰে সৰু আছিলে তাৰপিছত মানে কিছুমান এনেকৈ কৰিডৰ আছিলে যে ৰাস্তাটো পাৰ হোৱাতে এইটো গছৰ পৰা সেইটো গছত জাপ মাৰি মানে পাৰ হ'ব পাৰে এনেকৈ কেপাচিটি আছিলে কিন্তু যেই নেকি আমাৰ 4 লেন আহি গ'ল 4 লেন অহাৰ লগে লগে গোটেই গছবিলাক কাটা হৈ গ'ল তাৰপিছত ৰাস্তাটো ডাঙৰ হৈ গ'ল ডাঙৰ হৈ যোৱাৰ কাৰণে আমাৰ মানে কৰিডৰবিলাক নাইকিয়া হৈ গ'ল তাৰ ফলত সোণালী বান্দৰ এতিয়া গছৰ ওপৰেদি যাব নোৱাৰে মানে যদি যায় ৰাস্তা ক্ৰছ হ'ব লগা হয় তেতিয়াহ'লে ৰাস্তাৰ মাজেদি দৌৰি বা খোজকাঢ়ি পাৰ হ'ব লাগে আৰু দৌৰি খোজকাঢ়ি পাৰ হোৱাতে কি হয় আমাৰ মটৰ বাইকত এক্সিডেণ্ট হয় বা ট্ৰাকত এক্সিডেণ্ট হয় কেইবাটা মানে আমাৰ সোণালী বান্দৰ মৃত্যুমুখত পৰিল এনেকৈ মানে মৰি আছে তাৰপিছত আমাৰ প্ৰত্যেক বছৰে সোণালী বান্দৰ মৰে কিন্তু আমাৰ আমি যিখিনি আমি পদক্ষেপ ল'ব খুজি আছিলোঁ যে ইয়াতে ওলমা ব্ৰিজ হ'ব লাগে কোনেও মানে এনেকুৱা গুৰুত্ব দিয়া নাছিল তাৰপিছত আমাৰ DC ছাৰ নৱদ্বীপ পাঠক তেওঁ আহিল তেওঁৰ লগত অৱগত কৰাৰ পিছত তেওঁ বহুত কথাখিনি ইণ্টাৰেষ্ট দিলে যে সোণালী বান্দৰ বচাব লাগে প্ৰকৃতি সংৰক্ষণ কৰিব লাগে তেওঁ নিজেও এজন মানে প্ৰকৃতি প্ৰেমী মানুহ আমি মানে কথাত বুজি পাইছোঁ তাৰ পিছৰ পৰাই আমি ওলমা ব্ৰিজ বনোৱা আমি ষ্টাৰ্ট কৰিলোঁ কেনেকৈ মানে সোণালী বান্দৰ মৃত্যুৰ পৰা কেনেকৈ বচাব পাৰোঁ ওলমা ব্ৰিজ হেংগিং ব্ৰিজ বনোৱাৰ কাৰণে আমি ব্যৱস্থা আৰম্ভ কৰিলোঁ হৰমোহন ৰাভাহঁতৰ দৰে প্ৰকৃতিবিদসকলৰ চেষ্টাত বৰ্তমান চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপদভাৱে সোণালী বান্দৰ অহা যোৱা কৰিব পৰাকৈ ওলমা দলঙৰ নিৰ্মাণ কৰি দিছে মানুহৰ পপুলেশ্যন বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ মানে ঘূৰা ফিৰাৰ কৰা যেতিয়া ঘূৰা ফিৰা কৰা অঞ্চলৰ যেতিয়া হ্ৰাস হয় তেতিয়া তেওঁলোকে হয়তো মানুহ থকা ঠাইলৈও গুচি আহে যাৰ ফলত হয়তো বিভিন্ন ক্ষেত্ৰত কেতিয়াবা কিছুমান সমস্যাৰ সৃষ্টি হয় আৰু এটা প্ৰধানত সমস্যা যে যিহেতু আমাৰ ইয়াত নেশ্যনেল হাইৱে হ'ল আৰু নেশ্যনেল হাইৱে হোৱাৰ পিছত যেতিয়া আগতে এই সোণালী বান্দৰসমূহে ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ অতি সোনকালে পাৰ হৈ যাব পাৰিছিল কিন্তু এতিয়া সেই নেশ্যনেল হাইৱে হৈ যোৱাৰ লগে লগে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত কেতিয়াবা তেওঁলোকৰ দুৰ্ঘটনা সম্পৰ্কিত হয় আৰু ইয়াত এটা উল্লেখনীয় কথা যে কাকৈজানাবাসী ওতঃপ্ৰোতভাৱে এই সংৰক্ষণত জড়িত আৰু তেওঁলোকৰ এটা ইমোশ্যনেল এটাচমেণ্ট আছে আৰু যাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ দুৰ্ঘটনা হ'লে তেওঁলোকে যথেষ্ট দুখ পায় আৰু তেওঁলোকৰ এটা প্ৰতিবাদো কৰে তো সেই হিচাপে আমি ভাবোঁ যে এইটো খুব এটা সুন্দৰ সেই মানুহখিনিৰ যিটো মনোভাৱ যে তেওঁলোকে নিজে প্ৰিজাৰ্ভ কৰিছে তাত আৰু বেলেগে তেওঁলোকক ক'বলগীয়া হোৱা নাই যে তেওঁলোকে এইখিনিক প্ৰিজাৰ্ভ কৰিব লাগে কিন্তু তেওঁলোকে সফল হৈছে আৰু তাত আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমাৰ সন্মানীয় সাংসদ মহোদয়ৰ ফালৰ পৰা আমি পুঁজিৰে কিছুমান তাত অনুষ্ঠান গঢ় দি উঠিছোঁ এখন উল্লেখনীয় হয়তো আপোনালোকে দেখিছে যে উল্লেখযোগ্য আমি 6খন কেনপি ব্ৰিজৰ ব্যৱস্থা কৰিছোঁ যিখন সেই মানুহৰ দিহা পৰামৰ্শ মতে তাত থকা অঞ্চলৰ মানুহৰ দিহা পৰামৰ্শ মতে কৰা হৈছে আৰু সেইখন আটাইতকৈ সুন্দৰ কথা যে সেই সোণালী বান্দৰসমূহে সেই কেনপি ব্ৰিজসমূহ ব্যৱহাৰ কৰিছে মানে পাৰ হৈ যাবলৈ তেওঁলোকে সেইবিলাক অৱলম্বন কৰিছে সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত হৰমোহন ৰাভাৰ দৰে ব্যক্তিৰ অৱদান অতি উল্লেখযোগ্য
সোণালী বান্দৰ সংৰক্ষণৰ কাৰণে আপোনালোকে কাম কৰি আছে কিন্তু অনাগত দিনতো হয়তো আৰু বহুতো কৰিবলগীয়া আছে নহয়নে তেনেকুৱা ধৰণে আপোনালোকৰ পৰিকল্পনা কি ৰাখিছে আৰু হয় আমাৰ পৰিকল্পনা বহুত আছে সোণালী বান্দৰ লৈ বহুত কাম আমাৰ বাকি আছে যে আমি সোণালী বান্দৰ খালি আমি কাকৈজনা বুলি ক'লে নহ'ব আমাৰ বামুণগাঁও ৰিজাৰ্ভ ফৰেষ্টৰ কথা ক'ব লাগিব আমাৰ নাককাটি ৰিজাৰ্ভ ফৰেষ্টৰ কথা ক'ব লাগিব আমাৰ ভৈৰৱ পাহাৰৰ নামটো ক'ব লাগিব ভৈৰৱ চূড়াৰ নামটো ক'ব লাগিব কাৰণ আমি এই জীৱকুলটোক বচাই ৰাখিব লগা হ'লে আমাৰ কৰিডৰৰ ব্যৱস্থা আমাৰ লাগিব যেনেকা আমাৰ কাকৈজনাৰ পৰা আমাৰ গলেলেঙুৰ যাব লাগিব বামুণগাঁৱৰ পৰা গলেলেঙুৰ যাব লাগিব নাককাটি যেনেকা আমাৰ জেনেটিক বুলি কওঁ আমি যেনেকা আমি নিজৰ মাজত আমি বিবাহ পাতিব নোৱাৰোঁ তেওঁলোকৰ মাজতো যদি এনেকৈ এটা প্ৰজাতি মানে এটা পৰিয়ালৰ লগতো যদি মানে প্ৰজননৰ হেৰিটো চলি থাকে এটা সময়ত মানে আমি জানো যে এটা সময়ত এই জীৱকুলটো নষ্ট হৈ যাব তাৰ কাৰণে এওঁলোকক আমি লৈ ফুৰা ব্যৱস্থা কৰিব লাগিব লৈ ফুৰা ব্যৱস্থা মানে এনেকুৱা যে আমি কৰিডৰৰ ব্যৱস্থা কৰিব লাগিব আমাৰ কাকৈজনাৰ সোণালী বান্দৰটো আমাৰ নাককাটি যাব লাগিব আৰু নাককাটিৰ সোণালী বান্দৰ আমাৰ কাকৈজনাত আহিব লাগিব এনেকৈ আমি এটা এটা কৰি এনেকৈ গোটেই ৰাস্তা দি আমি কৰিডৰ এনে গছ ৰুই য'ত খালী আছে আমাৰ কানেক্টিং ৰাস্তাবিলাক আমি বনাব লাগিব তেতিয়াহে আমি এই জীৱকুলটো বচাই ৰাখিব পাৰিম এনেকৈ আমি বহুতখিনি আমাৰ ধাৰণা আছে লাহে লাহে আমি আগবাঢ়ি আছোঁ কিমান দূৰ পাৰোঁ আমি নিশ্চয় চেষ্টা কৰিম হয়তো আমাৰো আপোনাৰ ওপৰত যথেষ্টখিনি আশা আছে যে আপুনি সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত আৰু কাম কৰি থাকিব আমি আশা কৰোঁ অঞ্চলটোত সোণালী বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত এক আন্দোলন গঢ়ি উঠক আৰু বিশ্বৰ বুকুত জিলিকি উঠক